হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আমাৰ আজি মই দুটা বস্তু দি ধুনীয়াকৈ এনেকৈ বনালোঁ, ব্ৰেড আৰু আলু দি। চাওকচোন কেনেকৈ বনালোঁ, চাই থাকিব। এই আলু কেইটামান মই ধুনীয়াকৈ বইল কৰি লৈ পেলাই এতিয়া অকণমান গুড়া কৰি ল'ম। তাৰপিছতে কেইটামান মই পিঁয়াজ কাটি ল'ম, 4-5টামান মই ধুনীয়াকৈ মিহি মিহি কৰি পিঁয়াজখিনি কাটি ল'ম। তাৰপিছতে ব্ৰেডখন ধুনীয়া কৰি মই 4-কোণীয়া কৰি কাটি ল'ম। কিনাৰখিনি ধুনীয়াকৈ এইখিনি মই কাটি ল'ম আৰু এইখিনি কাটি লৈ মই এটা মিক্সাৰত ধুনীয়াকৈ এইখিনি মই পিচি ল'ম। এয়া কি ধুনীয়াকৈ পিচি দিছেনে? আৰু এয়া আলুত দি দিলোঁ পিঁয়াজ, অকণমান ৰেড চিলি পাউডাৰ আৰু অলপমান হালধি আৰু অলপমান নিমখ, সকলোখিনি দি ধুনীয়াকৈ এইকেইটা আমি মিহলাই ল'ম। আৰু এখন ব্ৰেড এনেকৈ পানীত ভিজাই লৈ দুফালে ভিজাই লৈ পেলাই ধুনীয়া কৰি আলু এটা গোলকৈ শ্বেপ বনাই লৈ এইটো মাজতে এনেকৈ আমি দি দিম আৰু দিলে ধুনীয়া কৰি চব ফালৰ পৰা এনেকৈ টিপি পেলাই দেখিছে এটা শ্বেপ আহি গ'ল। তাৰপিছতে যি গুড়াটো মই মিক্সিত পিচি থৈছিলোঁ দেখিছে, এইখিনিতে মই ধুনীয়া কৰি এইখিনি চাৰিওফালে পলটাই লগাই ল'ম। ওলোটাই লগাই লৈ ধুনীয়া কৰি গৰম কৰি তেলতে মই ধুনীয়াকৈ ঢালি দিলোঁ। আৰু ধুনীয়াকৈ এইখিনিতে মই হাতেৰে লাহে লাহে কৰি পেলাই ওলোটাই মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক এটা কমেণ্ট কৰি দিব। ইমানকৈ ক'বলৈ নাজানো হ'লেও চেষ্টা কৰি আছোঁ কৰিবৰ কাৰণে। আৰু আপোনালোকক যাতে মই ভাল ভাল কিবাকিবি বনাই দেখাবলৈ পাৰোঁ, তাৰে সকলোৱে আশীৰ্বাদ কৰিব যাতে এনেকৈ আৰু মই ভাল ভাল বস্তুবোৰ বনাব পাৰোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।